ৰাতিপুৱা সদায় বন্তি জ্বলাও ভগৱানৰ ওচৰত শিৰৰ সেন্দুৰকণ সদায় জিলিকাই ৰাখিবা যেতিয়ালৈকে মানুহজন সুস্থ আছে তেতিয়ালৈকে ময়ো সুস্থই আছো মানুহজন সুস্থ থাকে তেতিয়ালৈকে মই সুস্থতে আছো বহুত কষ্টত আছো জানেনে বহুত বেছি কষ্টত আছো জানেনে এগৰাকী জোৱানৰ পত্নীৰ হিয়া ভগা কান্দোন কান্দি কান্দি সোশ্যাল মিডিয়াৰ জৰিয়তে কি ক'লে কালিৰ পৰা মই মানুহজনৰ লগত ভালকৈ কথা পাতিব পাৰিছো বহুত বেছি কষ্টত আছো জানেনে লৈ আছো সিও সিন্দুৰখিনি দেখিছেনে ৰাতিপুৱা সদায় বন্তি জ্বলাম ভগৱানৰ ওচৰত এটাই কথা কওঁ যে সিও সেন্দুৰখিনি সদায় জিলিকি ৰাখিবা যেতিয়ালৈকে মানুহজন সুস্থ থাকে তেতিয়ালৈকে মই সুস্থতে আছো মানুহজনৰ অবিহনে এজনী নাৰী একো অস্তিত্ব নাই এখন সমাজৰ একো অস্তিত্বই নাই কথাবিলাক বৰকে ক'ব নোৱাৰো কাৰণ মানুহবিলাক আছে কালিৰ পৰা যিমানখিনি কষ্টত আছো ক'ব নোৱাৰি একবাৰতো মানুহজনৰ আগতে প্ৰকাশ কৰোঁ সকলোখিনি তেওঁৰ পৰা মোক সময় নালাগে এইটো চিটুৱেশ্যনত তেওঁৰ পৰা মোক সময় নালাগে কিন্তু ফোনটো কৰি খবৰ খাতি দি থাকক মই ভালে আছো সঁচা কথা কেতিয়াও নকয় মোৰ আগত কেতিয়াও নকয় খাব পাইছো নাই ভালকে থাকিব পাইছো শান্তি পোৱা নাই জানেনে ইটো ৰুমৰ পৰা সিটো ৰুম সিটো ৰুম বা সিটো ৰুম মোবাইলটোকে লৈ থাকো ফোন আহিব নেকি কিবা পৰিস্থিতি আছে তেওঁলোকে খাব পাইছে নে নাই কেনেকে আছে যদি ফৌজি ৱাইফক গৌৰৱ কৰো যে মোৰ এজন হাজবেণ্ড দেশৰ কাৰণে ওলাই গৈছে সদায় সেইখিনি সন্মান কৰো কিন্তু ভয় লাগে জানেনে যিবিলাক ঘটনা দেখি আছো এইকেইদিন নিউজত দেখি আছো অসমৰে কেইবাগৰাকীও হৈছে বহুত বেছি ভয় লাগি আছে কাম কৰিব নোৱাৰো আপোনালোকে আছে আশীৰ্বাদ কৰিব তেওঁলোকক সকলোতে ভালে ৰাখক ইমানখিনি বিচাৰো আপোনালোকক নিউজ ডেস্ক ৰিপোৰ্ট এ নিউজ 24/7